নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল আজিৰ এই ভিডিঅ'টোত আমি নৱম শ্ৰেণীৰ গণিত বিষয়ৰ বহুপদ নামৰ পাঠটোৰ বিষয়ে আলোচনা কৰিম তো বেসিক্যালি এই ভিডিঅ'টোত আমি কি কৰিম যে বহুপদৰ যিখিনি ধাৰণা আছে বা এই লেসনটোত আমি কিখিনি কথা পঢ়িব লাগিব তাৰ যিখিনি কনসেপ্ট আছে সেইখিনি তোমালোকক মই বুজাবলৈ চেষ্টা কৰিম তো তোমালোকে প্ৰথমৰ পৰা শেষলৈকে ভিডিঅ'টো চাই থাকিবা তো পৰৱৰ্তী ভিডিঅ'ত আমি কি কৰিম ইয়াৰ যিখিনি নিউমেৰিকেলছ থাকিব আমি সেই নিউমেৰিকেলছখিনি সলভ কৰিম তো আমি আগবাঢ়ো দে আমি বহুপদৰ বিষয়ে জনাৰ আগতে আমি জানিব লাগিব যে বীজগণিত ৰাশি কাক কয় বা সেইখিনি তোমালোকে আগত পঢ়ি আহিছা যিহেতু ঠিক আছে মই জাস্ট তোমালোকক এটা থুলমূল ধাৰণাহে দিম তো আমি দুটা বীজগণিত ৰাশি লৈ লৈছো এটা হৈছে 2x আৰু এটা হৈছে 4x স্কয়াৰ ঠিক আছে তো আমি যদি 2x ত চাও তো দুইটো কম আমি সহগ আৰু x টো কম আমি চলক ঠিক আছে ইয়াত যেটো সহগৰ মানটো কি হয় কেতিয়া সলনি নহয় ই একে থাকে হয়নে যেটো চলক থাকে হেতু ভেৰি কৰি থাকে চলকৰ মানটো বেলেগ বেলেগ হ'ব পাৰে সেইকাৰণে আমি এটা কি বুলি কওঁ চলক বুলি কওঁ আমি ইংৰাজীত সহগটো কওঁ কোএফিচিয়েন্ট বা আমি চলকটো কওঁ ভেৰিয়েবলছ তো আমি নেক্সট আমি অৰ্ডাৰ বীজগণিত ৰাখি লৈছো যে 4x স্কয়াৰ এটা 4 টো কম সহগ x টো কম চলক আৰু 2 টো কম সূচক বা আমি ঘাত বুলিও কোৱা যায় তো আমি আৰু কেইটামান বীজগণিত ৰাখি লৈছো যে 4x স্কয়াৰ + 2x + 1 5x স্কয়াৰ + 8x + 1 6x স্কয়াৰ + 2 4x স্কয়াৰ - 2x এই সকলোখিনি হৈছে বীজগণিত ৰাশি যিখিনি তোমালোকে আগৰ ক্লাছত পঢ়ি আহিছা তো আমাৰ মেইন এমটো হল যে বহুপদনো কাক কয় ঠিক আছে তো এই বহুপদ এই বীজগণিত ৰাশিৰ লগত কিনো ইয়াৰ সম্বন্ধ আছে ঠিক আছে তো আমি যদি বহুপদ কাক কয় ক'বলৈ হলে তো আমি ক'ব লাগিব যে যদি বীজগণিত ৰাশিবোৰৰ সূচকৰ মান পূৰ্ণ সংখ্যা হয় তেন্তে সেইবোৰ ৰাশিক বহুপদ বুলি কোৱা হয় ঠিক আছে যিবিলাক বীজগণিত ৰাশি থাকিব বা বীজগণিত ৰাশিবিলাকৰ যদি সূচকৰ মানটো পূৰ্ণ সংখ্যা হয় ঠিক আছে তো পূৰ্ণ সংখ্যা কাক কয় যে আমাৰ যিখিনি স্বাভাৱিক সংখ্যা থাকে তো স্বাভাৱিক সংখ্যাখিনিৰ লগত যদি আমি শূন্যটো লগাই দিওঁ আমি তাক গোটেই যেটো সংহতি হ'ব সংখ্যাৰ সংহতি আমি তাকে পূৰ্ণ সংখ্যা বুলি কওঁ হয়নে 0 1 2 3 4 5 আপ টু আমাৰ ইনফিনিটি লাগে এই গোটেইখিনি হৈছে পূৰ্ণ সংখ্যা আমাৰ যেটো বীজগণিত ৰাশিৰ যেটো সূচকৰ মানটো যদি পূৰ্ণ সংখ্যা হয় তেতিয়া আমি তাক কি বুলি কম বহুপদ বুলি কম সাপোজ আমি এটা বীজগণিত ৰাশি লৈ লৈছো 2x স্কয়াৰ তো ইয়াত যেটো সূচক আছে সূচকটো আছে 2 টো হৈছে এটা পূৰ্ণ সংখ্যা গতিকে 2x স্কয়াৰটো হ'ব এটা বহুপদ 4x স্কয়াৰ + 1 6x স্কয়াৰ - 4x এই গিটা হৈছে একোটা বহুপদ হয়নে যেহেতু ইয়াৰ সূচকৰ মানটো এটা পূৰ্ণ সংখ্যা হয় আমি আৰু এটা পূৰ্ণ সংখ্যা লৈ লৈছো আৰু এটা আমি বীজগণিত ৰাশি লৈ লৈছো যে 4x to the power -1 + 2x + 1 এটো বহুপদ হয় নে নহয় এটো বহুপদ নহয় কাৰণ 4x to the power -1 যেটো -1 টো পূৰ্ণ সংখ্যা নহয় গতিকে এই ৰাশিটো আমাৰ কি হ'ব নহয় বহুপদ নহয় ঠিক আছে তো আমি আৰু এটা ইম্পৰ্টেন্ট টাৰ্ম আমি জানিব লাগিব যে ধ্ৰুবক বহুপদ কনস্ট্যান্ট পলিনোমিয়াল তা ধ্ৰুবক বহুপদনো কাক কয় আমাৰ যিবিলাক সংখ্যা আছে ধ্ৰুবক সংখ্যা ধৰি লৈছো 2 3 4 5 6 7 আমি এইবিলাক সব একোটা কনস্ট্যান্ট হয় তো আমি এটা সে ফৰ এক্সাম্পল 7 টো লৈ লৈছো 7 টো আমি কেনেকৈ লিখিব পাৰো 7 টো লিখিব পাৰো 7 * x to the power 0 ঠিক আছে তো আমি এনেকৈ লিখিব পাৰো কাৰণ আমি পাইছিলো সূচকৰ যেটা ধৰ্ম আছিল যে এনিথিং টু দি পাৱাৰ 0 ইজ ইকুৱেল টু অলৱেজ 1 তো গতিকে 7 * x to the power 0 মানে 7 * 1 ইজ ইকুৱেল টু 7 তো একে থাকে গতিকে আমি 7 টো আমি 7 * x to the power 0 বুলি লিখিব পাৰো আৰু 0 টো হৈছে এটা পূৰ্ণ সংখ্যা হয়নে গতিকে আমি 7 টো হ'ব এটা বহুপদ আৰু এই 7 টোক আমি কি বুলি কম ধ্ৰুবক বহুপদ বুলি কম ঠিক সেই ধৰণে আমি 5 টো তেনেকৈ লিখিব পাৰো বা আমি যিখিনি ধ্ৰুবক সংখ্যা আছে বা যিখিনি সংখ্যা আছে নিউমেৰিকেলছ আছে 2 3 4 5 6 সকলোবিলাক হৈছে একোটা ধ্ৰুবক কাৰণ আমি সিহঁতক x to the power 0 ফৰ্মত লিখিব পাৰো তো আমি কেইটামান বীজগণিত ৰাশি লৈ লৈছো তো এইটা তোমালোকে ক'ব লাগে যে বহুপদ হয় নে নহয় ঠিক আছে তো আমি ফাৰ্স্ট টো লৈ লৈছো যে 4x স্কয়াৰ - 3x + 7 এইটা এটো এটা বহুপদ হয় নে নহয় আমাক ক'ব দিছে ঠিক আছে তো 4x স্কয়াৰ x ৰ লগত সূচক কি আছে 2 আছে এটা পূৰ্ণ সংখ্যা আকৌ 3x আছে 3x ৰ লগত আমাৰ কি আছে x ৰ ওপৰত কি আছে 1 আছে 1 টো হৈছে এটা পূৰ্ণ সংখ্যা আৰু আমি জানো যে এটো 7 টো হৈছে এটা ধ্ৰুবক বহুপদ হয় না গতিকে এই ৰাশিটো হ'ব এটা বহুপদ ঠিক আছে
তো আমি যদি নেক্সট আমি আগবাঢ়োঁ y স্কোৱাৰ প্লাছ √2 এইটো এটা বহুপদ হয়নে নহয় আমাক ক'বলৈ দিছে ঠিক আছে তো আমি y স্কোৱাৰটো y স্কোৱাৰ ভাৱে লিখিব পাৰোঁ একচুৱেলি √2 হৈছে ধ্ৰুৱকে হয় আমি √2 2 to the power হাফ ইনটু x to the power 0 এনেকৈ লিখিব পাৰোঁ ঠিক আছে বা y স্কোৱাৰ প্লাছ √2 ইনটু x to the power 0 লিখিব পাৰোঁ গতিকে এইটো হ'ব এটা ধ্ৰুৱক এইটো হ'ব এটা বহুপদ আৰু √2টো হ'ব এটা ধ্ৰুৱক বহুপদ নেক্সট আমি এটা বহুপদ বীজগণিত ৰাশি লৈ লৈছোঁ 3√t প্লাছ t√2 এইটো হয়নে নহয় এটা বহুপদ আমি যদি এটা ভাঙি দিওঁ 3 ইনটু t to the power হাফ প্লাছ 3√2 গতিকে t to the power হাফ আহিছে হয়নে এটা ফ্ৰেকশ্যনত আহি গ'ল গতিকে এইটো এটা পূৰ্ণ সংখ্যা নহয় হয়নে গতিকে এই ৰাশিটো বহুপদ নহয় ঠিক আছে তো তোমালোকক দুটা বীজগণিত ৰাশি দিয়া আছে এটা হৈছে y প্লাছ 2/y আৰু এটা দিয়া আছে x to the power 10 প্লাছ y কিউব প্লাছ z to the power 50 তো এই দুটা ৰাশি বহুপদ হয়নে নহয় তোমালোকে ক'ব লাগে ঠিক আছে তোমালোকে কমেণ্ট কৰি জনাবা এই দুটা বহুপদ হয়নে তো আমি আৰু এটা ইম্পৰ্টেণ্ট কনচেপ্ট যে বহুপদৰ মাত্ৰা কাক কয় তো চলকৰ সৰ্বোচ্চ ঘাতক বহুপদ তাৰ মাত্ৰা বুলি কোৱা হয় আমি এটা বহুপদ লৈ লৈছোঁ x to the power 4 প্লাছ 3x কিউব প্লাছ 2x স্কোৱাৰ প্লাছ x প্লাছ 1 এইটো হৈছে এটা বহুপদ ইয়াৰ মাত্ৰা কিমান হ'ব তো আমি যদি চাওঁ x to the power 4 আছে ইয়াত ঘাত কি আছে 4 আছে 3 আছে 2 আছে আৰু 1 আছে আৰু 0 আছে হয়নে গতিকে তো ইয়াৰ সৰ্বোচ্চ ঘাতটো হ'ব 4 গতিকে ইয়াৰ মাত্ৰা কিমান হ'ব 4 হ'ব ঠিক সেইধৰণে আমি আৰু এটা বহুপদ লৈ লৈছোঁ যে 2x কিউব প্লাছ 3x স্কোৱাৰ তো ইয়াতে সূচক বা ঘাতৰ মান কি আছে 3 আছে আৰু 2 আছে তো কোনটো ডাঙৰ 3টো ডাঙৰ গতিকে ইয়াৰ মাত্ৰা কি হ'ব 3 ঠিক আছে তো বহুপদৰ মাত্ৰা কাক ক'ব যে বহুপদ এটাৰ সৰ্বোচ্চ ঘাতক আমি সেই বহুপদটোৰ মাত্ৰা বুলি ক'ম ঠিক আছে তো আমি এই মাত্ৰা অনুসৰি বহুপদক তিনিটা ভাগত ভাগ কৰা হৈছে তো প্ৰথমটো হৈছে ৰৈখিক বহুপদ যদি বহুপদ এটাৰ মাত্ৰা 1 হয় বা তাৰ সৰ্বোচ্চ ঘাতটো 1 হয় তেতিয়া আমি তাক কি বুলি ক'ম ৰৈখিক বহুপদ যদি মাত্ৰা 2 হয় আমি তাক ক'ম দ্বিঘাত বহুপদ আৰু যদি মাত্ৰা 3 হয় আমি তাক কি বুলি ক'ম ত্ৰিঘাত বহুপদ তো আমি নেক্সট টপিকটো আগবাঢ়িছোঁ বহুপদৰ শূন্য তাৰ বহুপদৰ শূন্যনো কাক কোৱা হয় তো চলকৰ যি মানৰ বাবে বহুপদ এটাৰ মান শূন্য হয় সেই মানটোক বহুপদটোৰ শূন্য বুলি কোৱা হয় ঠিক আছে আমাৰ যেটো বহুপদ দিয়া থাকিব তাত চলকৰ যি মানৰ বাবে আমাৰ বহুপদটোৰ মান শূন্য হয় টোটাল বহুপদটোৰ মান শূন্য হয় তেতিয়া আমি তাক কি বুলি ক'ম সেই মানটোক আমি বহুপদটোৰ শূন্য বুলি ক'ম ধৰি লৈছোঁ এটা আমি বহুপদ ধৰি লৈছোঁ যে x + 2 ইয়াত এনেকুৱা কি মান বহাব লাগিব যাতে আমি এই বহুপদটোৰ মান শূন্য হয় ঠিক আছে আমি যদি x ৰ মান -2 বহাই দিওঁ ঠিক আছে x ৰ মান আমি যদি -2 বহাই দিওঁ তেতিয়া বহুপদটোৰ মান কিমান হ'ব শূন্য হ'ব তো গতিকে -2 টো হ'ব এই x + 2 এটা শূন্য ঠিক আছে আকৌ যদি আমি চাওঁ এটোকে আমি বেলেগ ধৰণে কৰিব পাৰোঁ যেহেতু বহুপদৰ মান শূন্য হ'ব লাগিব তো আমি বহুপদটো আমি ধৰি লওঁ px ঠিক আছে আমি বহুপদটোক আমি কি বুলি ধৰি লওঁ px বুলি ধৰি লওঁ তো px ৰ মানটো কি হ'ব লাগিব শূন্য হ'ব লাগিব তো px ৰ জায়গাত আমি x + 2 বহাই দিলোঁ আৰু x = আমি -2 পালোঁ তো আমি এই ধৰণৰ কৰিব পাৰোঁ বা আমি এই ধৰণৰ বহুপদ এটাৰ শূন্য উলিয়াব তো তোমালোকক এটা ইম্পৰ্টেণ্ট পইণ্ট কৈ থওঁ ইয়াতে যে চলক এটাৰ সূচকৰ মানটো হ'ল বহুপদ এটাৰ শূন্যৰ সংখ্যা তো বহুপদ এটাৰ শূন্য এটা নহয় কেইবাটাও থাকিব পাৰে তো কিমানটা শূন্য থাকিব আমি সেইটো কাৰ ওপৰত নিৰ্ভৰ কৰিব সেইটো নিৰ্ভৰ কৰিব তাৰ ওপৰত থকা সূচকটোৰ ওপৰত ধৰি লৈছোঁ x স্কোৱাৰ সূচকৰ মান কিমান হৈছে 2 হৈছে গতিকে ইয়াৰ শূন্য হ'ব ইয়াৰ শূন্য কেইটা থাকিব দুটা থাকিব x ৰ সূচকৰ মান হৈছে 1 গতিকে ইয়াৰ শূন্য কেইটা থাকিব এটা থাকিব যদি এটা আমাক বহুপদ দি থাকে x to the power n তেতিয়া তাৰ শূন্যৰ সংখ্যা কিমান হ'ব তাৰ শূন্যৰ সংখ্যা হ'ব n টা ঠিক আছে আমি নেক্সট এটা ইম্পৰ্টেণ্ট টপিকলৈ আগবাঢ়ি যাওঁ সেইটো হৈছে ভাগশেষ উপপাদ্য ৰিমাইণ্ডাৰ থিওৰাম তো ভাগশেষ উপপাদ্য পঢ়িবলৈ যোৱাৰ আগতে আমি এটা সিম্পল মেথছ আমি শিকি লওঁ যে আমি ধৰি লৈছোঁ 3 এ 16 হৰণ কৰিছোঁ ঠিক আছে ইয়াতে 16 ক'ব ভাজ্য বুলি ক'ব আৰু 3 ক'ব ভাজক আমি 3 এ 16 হৰণ কৰিলে কেইবাৰ যাব 5 বাৰ যাব আমি ভাগফল পালোঁ 5 আৰু আমাৰ ভাগশেষ কিমান থাকিলে 1 থাকিলে এইটো এটা সিম্পল কি হৈছে এটা হৰণৰ অংক হেতুকে আমি কেনেকৈ লিখিব পাৰোঁ যে ভাজ্য =
ভাজক পূৰণ ভাগফল প্লাছ ভাগশেষ এইটো আমি সকলোৱে জানো হয়নে ইয়াত ভাজ্য আছিলে 16 আমি যদি ভাগফল আৰু ভাজকক পূৰণ কৰোঁ আৰু তাৰ লগত যদি আমি ভাগশেষটো যোগ কৰোঁ আমি তেতিয়া কিহৰ মানটো পাই যাওঁ ভাজ্যৰ মানটো পাই যাওঁ ঠিক সেই ধৰণে আমি যদি এটা বহুপদে আন এটা বহুপদক হৰণ কৰোঁ তেতিয়া কি আমি কেনেকৈ সূচাওঁ ধৰি লৈছোঁ px এটা বহুপদ ঠিক আছে আমি এইটো ভাজ্যবোৰ ধৰিলোঁ pxক আমি ভাজ্য বুলি ধৰিছোঁ আৰু এটা gx এটা আন এটা বহুপদ আমি তাক কি বুলি ধৰি লৈছোঁ ভাজক বুলি ধৰি লৈছোঁ ঠিক আছে আৰু pxৰ মাত্ৰাটো সদায় gxৰ সমান হ'ব লাগিব নহ'লে gxতকৈ ডাঙৰ হ'ব লাগিব কিন্তু gxতকৈ pxৰ যিটো মাত্ৰা gxতকৈ সৰু হ'লে নহ'ব সমান হ'ব লাগিব নহ'লে gxতকৈ ডাঙৰ হ'ব লাগিব তো gx আমি pxক হৰণ কৰি ভাগফল পাইছোঁ qx আৰু ভাগশেষ পাইছোঁ rx সেইটোকে আমি কেনেকৈ লিখিব পাৰোঁ px = gx * qx + rx আমি বহুপদৰ ভাষাত আমি এইটো এনেধৰণে লিখিব পাৰোঁ তো ভাগশেষ উপপাদ্যই কি কৈছে ধৰি লৈছোঁ px এটা বহুপদ যাৰ মাত্ৰা 1 বা ততোধিক আৰু a যিকোনো এটা বাস্তৱ সংখ্যা যদি pxক x - a ৰে হৰণ কৰা যায় বা হৰণ কৰা হয় তেন্তে ভাগশেষ হ'ব আমি যদি ভাগশেষ উপপাদ্যটো ম্যাথমেটিক্যালি চাওঁ ধৰি লৈছোঁ আমি gx = x - 1 px = 3x⁴ - 4x³ - 3x - 1 হয়নে ইয়াত যদি pxৰ মাত্ৰা gxতকৈ ডাঙৰ হয়নে gxৰ মাত্ৰা আছে 1 pxৰ মাত্ৰা আছে 4 হয়নে যদি আমি gxে pxক হৰণ কৰোঁ ঠিক আছে তেতিয়া আমি ভাগশেষ কি হ'ব p1ৰ মানটো হৈছে ভাগশেষ কাৰণ ইয়াত x - 1 আছে আমি উপপাদ্য মতে কি পাইছিলোঁ যদি pxক যদি আমি gxে হৰণ কৰোঁ বা x - a ৰে হৰণ কৰোঁ তেতিয়া p এৰ মাত্ৰাটো কি হ'ব তাৰ ভাগশেষটো কি হ'ব pa টো হ'ব তাৰ ভাগশেষ তো ইয়াত p a জেগাত কি আছে 1 আছে গতিকে p1 = আমি যদি বহা পুট কৰোঁ 3 * 1⁴ - 4 * 1³ - 3 * 1 - 1 এটা যদি আমি যদি ক্যালকুলেশন কৰোঁ ক্যালকুলেশন কৰি পালে আমি পামগে -5 গতিকে ইয়াৰ ভাগশেষ হ'ব -5 তোমালোকে যদি অংকটো কৰি চোৱা তেতিয়াও তোমালোকে ভাগশেষ -5 পাবা আশা কৰিছোঁ তোমালোকে ভিডিওটো ভালদৰে বুজি পালা তো পৰৱৰ্তী ভিডিওত আমি ইয়াৰ যিখিনি নিউমেৰিকেলছ আছে সেইখিনি তোমালোকৰ সৈতে আলোচনা কৰিবলৈ চেষ্টা কৰিম